মই আপোনালোকক মামাৰ বিয়াৰ কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈকে চাই থাকিব। এয়া গা ধোৱা কিছু নিয়ম আইতাই মামাক কৰি আছে। এয়া বিয়া গান গাই গাই ঘৰৰ পৰিয়ালে মামাক গা ধুৱাই আছে। এয়া বৌয়েক বায়েক ভনীয়েক সকলোৱে মামাক গা ধুৱাই আছে। এয়া বিয়া পেণ্ডেল বনাই আছে। এয়া মামা দৰা মোৰ মামা হৈছে। আজি মামায়ে কইনা আনিব মানে মামা আজি আপোনাৰ অনুভৱ কেনে? অনুভৱ এইটো জীৱনৰ এটা নতুন এটা পাতনি মেলিব নতুন জীৱনৰ। এইটো জীৱনৰ এটা যেনেকৈ এটা সত্য, এইটো এটা চৰম সত্যই ধৰ হয়। সামাজিকভাৱে আগবাঢ়িব হ'লে এই ধৰণে আগবাঢ়োৱা হয়। তাৰোপৰি বিচিত্ৰ অভিজ্ঞতাবিলাক হৈছে বিয়া বাৰু। হয়, মামীক অলপ কৈ দিয়ক মামীৰ কথা। ছোৱালীগৰাকী এনেই অৰুণাচল সঞ্চাৰ, কিন্তু তেওঁলোকৰ অৰিজিনেলি নাহৰকটীয়া জয়পুৰৰ আছিলে, কিন্তু দেউতাকৰ কৰ্মসূত্ৰে তাতে হ'ল, এতিয়া তাৰে ক'ব পাৰি। কিন্তু সদ্যহতে কৰ্ম হিচাপে ব্যস্ততা হিচাপে ডিব্ৰুগড় পল্টন বজাৰতে থাকে। হয়, আমাৰ মামী নাৰ্ছ কৰে। আগতে আৰু ক'ত চাইছিল নেকি ক'ব? হয়, সেনেকুৱাটো আৰু সেয়াই মই দেখিলোঁ। আচলতে জীৱনটোত মানে লাগিলে নিজৰ প্ৰচেষ্টাত যিখিনিয়ে যেনেকৈ যত্ন কৰা হয়, হাজাৰ যত্ন কৰিলেও বিচাৰিলেও, কিন্তু যাৰ ভাগত যেনেকৈ থাকে যাৰ খেতিৰ জীৱনটো আগবাঢ়িবলগীয়া থাকে তাৰ খেতিয়ে হয়। সেইটো এটা বিশেষভাৱে পাইছোঁ মই অভিজ্ঞতাত। আৰু অকল বিয়াৰ ক্ষেত্ৰতে নহয়, জীৱনৰ বিভিন্ন ক্ষেত্ৰতো দেখিছোঁ। মানুহৰ যাৰ যেনেকৈ হ'বলগীয়া থাকে, মানুহৰ নিজৰ প্ৰচেষ্টাটো কৰিব পাৰোঁ, কিন্তু ফলাফলবিলাক কেতিয়াও নিজৰ মোৰ ভাগেই হ'বই লাগিব বুলি কথা নহয়, সেইধৰণে আগবঢ়া হয়। এয়া এতিয়া মেহেন্দি আঁকিব লৈছোঁ ভণ্টি এজনী। এয়া দৰাই কইনা আনিব যোৱাৰ আগমুহূৰ্তত মাক দেউতাকক সেৱা জনাই লৈছে। এয়া মামা ৰেডি হ'ল দৰা। এয়া দৰা সখী মামা দিগন্ত মামা। এয়া দৰা সখীয়েক দিগন্ত মামাই দৰাৰ মূৰত তুলসী মালা পিন্ধাই দিছে। এতিয়া আমি আহি কইনা ঘৰ পালোহি। এয়া কইনা ঘৰৰ পৰিৱেশ। কইনা ঘৰ এতিয়া দৰাক নিয়ম কৰি আছে। এয়া এতিয়া দৰাই কইনাক নিজৰ কৰি ল'লে আৰু এয়া ফুট দিয়া নিয়ম। কইনাই দৰাক সেৱা কৰিছে, দৰাই আশীৰ্বাদ দিছে। এয়া আমাৰ মামাই মামী পাই গ'ল। মামা অনুভৱ এতিয়া? জীৱনটো বিভিন্ন থাকে ঘাট প্ৰতিঘাত, তাৰ মাজেদি আগবাঢ়িব লাগিব। হয়। মামী কেনেকুৱা লাগিছে মামাক পাই কৈ দিয়ক। হেপী আছোঁ। সদায় ভালে থাকিব আপোনালোক। মোৰ ফালৰ পৰা যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ। এয়া মামী সখী মামী। বিয়া বুলি ক'লে ফূৰ্তি আৰু এয়া সকলোৱে নাচি আছে।
এয়া কইনা দৰা কইনা আহি পালেহি। 4খন মই 2000 হ'ল অঁ 5খন মই 2000 হ'ল গাখীৰ ঢালিছে নে পানী এইটো লোৱা এয়া কইনা এয়া কইনা আহি পোৱা নিয়মখিনি আইতাই কৰি আছে এতিয়া কইনাই চাউলৰ পৰা আঙুঠি বিচাৰিব এয়া শেষৰ নিয়ম নিয়ম শেষ হোৱাৰ লগতে আজি মোৰ এই ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ আকৌ নেক্সট ভিডিঅ' আপোনালোকে চাব বুলি আশা থাকিল এয়া ৰেডি হৈছে সকলোবোৰ আলহী আহি আছে এয়া আমাৰ মহা মংগলদৈ মহা শিল্পীৰ ভিডিঅ'বোৰ চাব আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ লগত কইনা সখী আছে তেওঁ যে বিয়াখন অতি সোনকালে হয় কৈ দিয়া হাই মই কইনাৰ সখী মোৰ ঘৰ চেপন বিয়াখন খুব ভাল লাগিছে কইনা মোৰ খুব ভাল বান্ধৱী তাই যাতে জীৱনটো সুখময় হয় তাৰে কামনা কৰিছোঁ আৰু যে তোমাৰ বিয়াখনো খাব পাৰা মোক মাতিবা অঁ মাতিম আৰু চিম্পী ভাগৰ ব্লগটো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব দেই সকলোৱে এতিয়া চকী খালী হৈ আছে অলপ পিছতহে আহিব দৰা কইনা আৰু এইফালে খোৱা ঠাই ৰেডি হৈ গ'ল এয়া আমাৰ কইনা ৰেডি হৈ আছে মেকআপ আৰ্টিষ্ট ৰানু আহি সজাই আছে এয়া কইনা ধুনীয়া লাগিছে আই দেউ বহাহি ৰামে দিয়া অলংকাৰ এয়া এতিয়া কইনা দৰাই নিজৰ ঠাই ল'লেহি এয়া মংগলদৈ ইউটিউবাৰ খানা কেনে পাইছা খালা এতিয়া আমি মহাহঁতৰ লগত খানা খাবলৈ বহিছোঁ ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি খানা কেনেকুৱা নাই দিয়া মই কিবা খাই আছোঁ কেনেকুৱা হৈছে খানা ধুনীয়া বিয়া বুলি নিজেও অলপ সাজোন কাচোন কৰি আহিলোঁ ৰামে দি পঠাইছে আই দেউ বহাহি বিচিত্ৰ অলংকাৰ আই দেউ বহাহি ৰামে দি পঠাইছে হাতে জোৰে কৰি লোৱাহে আই দেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি ৰামে দিয়া অলংকাৰ শিৰ পাতি
পৰা